লৈ ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা ডাঙৰ মন্তব্য কৰিছে। কি কৈছে তেওঁ আৰু এইচএছৰ ৰিজাল্ট কেতিয়া দিব পাৰে সম্ভৱতঃ তেওঁ ঘোষণা কৰিছে। মই আজিৰ এই ভিডিঅ'ত তোমালোকক জনাবলৈ চেষ্টা কৰিম। আচলতে এইচএছৰ ৰিজাল্টক লৈ ইতিমধ্যে আহি পৰিছে এটা নতুন খবৰ। মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা তোমালোকে। চেনেলত প্ৰথম আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ। আৰু এই ভিডিঅ'টোৱে হ'ব ৰিয়েল ভিডিঅ', যিহেতু তেওঁ এই বিষয়ে মন্তব্য কৰিছে, ৰিজাল্টৰ বিষয়ে ইতিমধ্যে তেওঁ মন্তব্য কৰিছে মাননীয় শিক্ষামন্ত্ৰীয়ে। গতিকে কি কৈছে তেওঁ আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। এইচএছৰ ৰিজাল্ট চেক কৰিবলৈ হ'লে তোমালোকে এটা এপ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। তোমালোকে আহি চাৰ্চ কৰি দিবা আছাম 12th ৰিজাল্ট বুলি 2024 বুলি তোমালোকে প্লে ষ্ট'ৰত যদি আহি চাৰ্চ কৰা এটা এপ পাই যাবা তোমালোকে। ইয়াত হয়তো দেখা পাইছা। এইটো তোমালোকে কি কৰি ল'বা, ইনষ্টল কৰি ল'বা মোবাইলত। ইনষ্টল কৰাৰ পাছত তোমালোকে কি কৰিব লাগিব মই তোমালোকক দেখুৱাই দি আছোঁ। ইনষ্টল কৰাৰ পাছত তোমালোকে কি কৰিবা, অ'পেন কৰি ল'বা এপখন। অ'পেন কৰাৰ পাছত তোমালোকে কি কৰিব লাগিব, চাৰ্চ বাৰত আহি আছাম বোৰ্ড তোমালোকে চাৰ্চ কৰি ল'বা, নহ'লে তলৰ পৰা তোমালোকে আছাম বোৰ্ডখন চিলেক্ট কৰি ল'বা। আছাম বোৰ্ডখন চিলেক্ট কৰাৰ পাছত তোমালোকে তলত তোমালোকে হয়তো দেখা পাইছা 12 ক্লাছ বুলি লিখা আছে, এইটো তোমালোকে চিলেক্ট কৰিবা। কৰাৰ পাছত তোমালোকে ইউআৰ ৰিজাল্টত ক্লিক কৰি চেক নাওত ক্লিক কৰি তোমাৰ ৰিজাল্ট চেক কৰিব পাৰিবা। তো ষ্টুডেণ্টছ, শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে এইচএছৰ ৰিজাল্ট তোমালোকক মে' মাহৰ প্ৰথম সপ্তাহতেই দিয়া হ'ব। ময়ো কৈছিলোঁ বা তোমালোকে আগৰ হয়তো তেওঁৰ মন্তব্য চাইছে, তেওঁ কৈছিল যে এপ্ৰিল মাহৰ শেষৰ ফালে নহ'লে মে' মাহৰ প্ৰথম সপ্তাহত এইচএছৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে আজিও তেওঁ মন্তব্য কৰিছে যে মে' মাহৰ প্ৰথম সপ্তাহতেই এইচএছৰ ৰিজাল্ট ঘোষণা কৰিব। এতিয়া হয়তো বহুতেই ক'বা যে মে' মাহৰ প্ৰথম সপ্তাহ মানে কি, মে' মাহৰ প্ৰথম সপ্তাহ মানে কোনটো তাৰিখে দিব। তো এই বিষয়েও তেওঁ ডাউট ক্লিয়াৰ কৰি দিছে। তেওঁ কৈছে যে মে' মাহৰ 5 তাৰিখৰ পাৰ হৈ নাযায়, মে' মাহৰ 5 তাৰিখৰ ভিতৰত থাকিব ৰিজাল্ট, 5 তাৰিখ পাৰ হৈ নাযায়। তাৰমানে তেওঁ ইংগিত দিব বিচাৰিছে যে মে' মাহৰ 2, 3 বা 4 তাৰিখে তোমালোকৰ এইচএছৰ ৰিজাল্ট ঘোষণা হৈ যাব। তেওঁ যিহেতু ঘোষণা কৰিছে যে 5 তাৰিখ পাৰ হৈ নাযায়, 5 তাৰিখৰ ভিতৰতেই এইচএছৰ ৰিজাল্ট ঘোষণা হৈ যাব। তেওঁ কি কৈছিল মই তোমালোকক সেই ভিডিঅ' ক্লিপটো এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো তোমালোকে বেছি বেছি শ্বেয়াৰ কৰি দিবা, কাৰণ এইচএছৰ ছাত্ৰসকল বৰ্তমান বহুত চিন্তিত হৈ আছে। তেওঁলোকে আচলতে ৰিয়েল খবৰ তেওঁলোকে পোৱা নাই এতিয়ালৈকে, গতিকে তেওঁলোক চিন্তিত হৈ আছে। গতিকে শ্বেয়াৰ কৰি দিবা যাতে ৰিয়েল খবৰটো জানিব পাৰে। আৰু এইটোৱেই হ'ল 100% ৰিয়েল খবৰ, কাৰণ শিক্ষামন্ত্ৰীয়ে যিটো ঘোষণা কৰিব এইটোৱে ৰিয়েল হ'ব। বাকী ইউটিউব ভিডিঅ' তোমালোকে গুগলত চাৰ্চ কৰি বিভিন্ন ধৰণৰ ৱেবছাইট, বিভিন্ন ধৰণৰ এপ, এইকেইটা ৰিয়েল নহয়, এইকেইটা আনঅফিচিয়েল। অফিচিয়েল খবৰ শিক্ষামন্ত্ৰীয়েহে দিব পাৰিব। গতিকে ৰিয়েল খবৰটো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। আমাৰ ফলাফল ঘোষণা হ'ব মে' মাহৰ প্ৰথম সপ্তাহটো, খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে'